অসম স্কুল টেক ইনফোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোৰ জৰিয়তে এটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত আৰু সেই টপিকটো হৈছে অটোমেটেড পাৰ্মানেন্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি, যাক আমি আপাৰ বুলি শৰ্ট ফৰ্মত কওঁ। গতিকে এই আপাৰ নাম্বাৰটো প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰ হোৱাটো বাঞ্ছনীয় হ'ব আৰু সেই ছাত্ৰ-ছাত্ৰীৰ সেই আপাৰ আইডিটো গোটেই ভাৰতবৰ্ষত তেওঁলোকৰ এটাই আইডি হ'ব আৰু সেই আইডিৰ জৰিয়তে তেওঁলোকৰ অৰ্থাৎ ছাত্ৰ-ছাত্ৰীৰ সকলোবোৰ একাডেমিক ইনফৰমেশ্যন, চাৰ্টিফিকেট, মাৰ্কশ্বিট এই গোটেই ইনফৰমেশ্যনখিনি ডিজি লকাৰ জৰিয়তে তেওঁলোকে ডাউনলোড কৰি ল'ব পাৰিব। তেওঁলোকে তাতে গৈ মনিটৰিং কৰিব পাৰিব। এই উদ্দেশ্য আগত ৰাখিয়ে মানে ছাত্ৰ-ছাত্ৰীৰ প্ৰত্যেকটো ইনফৰমেশ্যন যাতে অতি সহজতে বিভাগীয় কৰ্তৃপক্ষ অৰ্থাৎ এডুকেশ্যন ডিপাৰ্টমেণ্টক বিভিন্ন সময়ত বিভিন্ন তথ্যসমূহ প্ৰয়োজন হৈ থাকে, যাতে ছাত্ৰ-ছাত্ৰীৰ সেই তথ্যসমূহ আগতীয়াকৈ তেওঁলোকে পাই যায়। তাৰ কাৰণে এই আপাৰ আইডিটো সকলো ছাত্ৰ-ছাত্ৰীক বনাবৰ কাৰণে অনুৰোধ কৰিছে। এতিয়া এই আপাৰ আইডিটো ক্ৰিয়েট কৰাৰ আগতে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ নিজৰ অভিভাৱকৰ পৰা এটা পাৰ্মিশ্যন ল'ব লাগিব আৰু সেই পাৰ্মিশ্যনটো তেওঁলোকে যেতিয়া দি দিব তেতিয়া বা এটা স্বাক্ষৰ কৰিব লাগিব যে মই পাৰ্মিশ্যন দিছোঁ এই ছাত্ৰ-ছাত্ৰীক এই আইডিটো বনাবৰ কাৰণে। কাৰণ যেতিয়া এই আইডিটো বনাব, এই আইডিটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ সকলোবোৰ ইনফৰমেশ্যন যিহেতু আমাৰ যিটো নেশ্যনেল লেভেলৰ যিটো ইউডাইচ পৰ্টেল থাকে, সেই ইউডাইচ পৰ্টেলত তেওঁলোকৰ অট'মেটিকেলি গোটেইখিনি গুচি যাব। এতিয়া প্ৰথম কথা হ'ল যে যেতিয়া ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক বা অভিভাৱিকাসকলে এপ্ৰুভেল দি দিব বা এইটো কৰিব পাৰি বুলি যেতিয়া সন্মতি প্ৰকাশ কৰিব, তেতিয়া ইউডাইচত আহি সকলো ছাত্ৰ-ছাত্ৰীৰ যিটো আপাৰ আইডি আছে সেই আইডিটো আপডেট কৰিব লাগিব। এতিয়া কেনেকৈ আপডেট কৰিব মই এটা ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চালে গোটেই কথাখিনি বুজি পাব। ইয়াৰ বাবে প্ৰথমতে আপোনালোকে ইউডাইচ প্লাছত গৈ ষ্টুডেণ্ট মডিউলত ক্লিক কৰিব লাগিব। চ' ইউডাইচ প্লাছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত তললৈ আহিলে আপোনালোকে ডিষ্ট্ৰিক্টটো প্ৰথমতে ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ যিটো লগইন আছে, লগইন আইডি, পাছপৰ্ট এইবোৰ দি পিনে প্ৰথমতে লগইন হৈ ল'ব। ইয়াৰ পাছতে আপোনালোকে প্ৰথমতে 2024 and 25ৰ যিটো একাডেমিক ইয়েৰ তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ওপৰত এনেকুৱা এটা কাৰ চিন দেখা হ'ব, তাতে বা থ্ৰী ডট দেখা হ'ব, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে এটা অপশ্যন আছে আপোনালোকে দেখা পাইছে যিটো আপাৰ মডিউল। সেই আপাৰ মডিউলত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ ক্লাছটো ছিলেক্ট কৰি ল'ব। যিকোনো এটা ক্লাছ ছিলেক্ট কৰি লওক। আপোনালোকৰ যদি ছেকশ্যন থাকে ছেকশ্যনটো ক্লিক কৰি ল'ব। কৰাৰ পাছত ইয়াত গ' অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে গোটেই ছাত্ৰ-ছাত্ৰীসকলৰ ইনফৰমেশ্যনখিনি আহি যাব। আপুনি অকণমান ৰাইট ছাইডে লৈ আহিব। ৰাইট ছাইডে লৈ অহাৰ পাছত ইয়াত জেনেৰেট বুলি এটা অপশ্যন দেখা পাইছে, তাতে আপুনি ক্লিক কৰিব। ষ্টুডেণ্টৰ যিখিনি ইনফৰমেশ্যন থাকে সেইখিনি ইয়াত শ্ব' হৈ থাকিব। আপাৰ যিটো আইডি আছে সেই আইডিটো বনাবলৈ হ'লে প্ৰথমতে আধাৰ নাম্বাৰ থকাটো অত্যন্ত প্ৰয়োজনীয়। আধাৰ নম্বৰ নথকাকৈ বনাব নোৱাৰিব। গতিকে ইয়াতে যদি আধাৰ নাম্বাৰটো আপোনাৰ কিবা চেঞ্জ কৰিবলগীয়া আছে আপুনি ইয়াত ক্লিক কৰিব পাৰে, অন্যথা আপুনি নকৰিলেও হৈ যাব। তাৰপিছত অকণমান যদি তললৈ আহে, তললৈ অহাৰ পিছত আপুনি ইয়াত অভিভাৱকৰ নাম লিখিব লাগিব। ফাদাৰ, মাদাৰ যিয়ে থাকে গাৰ্জেণ্ট তেওঁলোকৰ নাম ইয়াত লিখিব লাগিব। লিখাৰ পাছত সেই গাৰ্জেনজনৰ ইয়াত ছিলেক্ট কৰিলে অপশ্যন ওলাই আহিব তেওঁ কি হয়, লিগেল গাৰ্জেন হয় নে মাদাৰ হয় নে ফাদাৰ হয়, এই গোটেইখিনি ওলাই আহিব। তাৰপিছতে ইয়াত সেই তেওঁলোকৰ যিটো আইডি দিব ইয়াত ছিলেক্ট কৰি আইডিটো দিব লাগিব। পেৰেণ্টছৰ আইডি, আধাৰ নাম্বাৰ, পান নাম্বাৰ যি থাকে তেওঁলোকে এইটো দিব লাগিব। দিয়াৰ পিছত সেই আধাৰ নাম্বাৰ বা পান নাম্বাৰ যিয়ে নিদিয়ক তাৰ যিটো আইডি নাম্বাৰ থাকিব সেই নাম্বাৰটো ইয়াত ভৰাব লাগিব। আৰু স্ক্ৰল ডাউন কৰি ফিজিকেল কনচেণ্ট যিটো আপোনালোকে দেখা পাইছে, এই ফিজিকেল কনচেণ্টটোৰ কাৰণে এটা মিটিং অনুষ্ঠিত কৰিব লাগিব আৰু প্ৰত্যেকজন পেৰেণ্টছক কি দিব লাগিব, সেই যিটো কনচেণ্ট যিটো ফৰ্ম সেই ফৰ্মখন পেৰেণ্টছক দিব লাগিব। পেৰেণ্টছে সেইটো ফিল আপ কৰাৰ পাছত কেতিয়া ডিষ্ট্ৰিবিউট কৰিছে আৰু ডেটটো কি হয় সেইটো লিখি দিব লাগিব, তাৰ প্লেচটো লিখিব লাগিব। গতিকে আকৌ মই আপোনালোকক ইউডাইচত তালৈ লৈ গৈছোঁ। ইয়াত অপশ্যন পাইছে যে প্লেচ অফ ফিজিকেল কনচেণ্ট, ক'ত সেই কনচেণ্ট চাৰ্টিফিকেটটো দিছিলে তাৰ প্লেচটো আৰু কিমান তাৰিখে দিছিলে সেই তাৰিখটো ইয়াত অন্তৰ্ভুক্ত কৰিব লাগিব। আৰু সেই তাৰিখটো আৰু প্লেচটো অন্তৰ্ভুক্ত কৰাৰ পিছতে ইয়াত ছাবমিট বাটনটো ক্লিক কৰিব লাগিব। আৰু তাৰ পাছতে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ যিটো আপাৰ আইডি সেইটো ক্ৰিয়েট
তাৰ পিছতে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ যেটো আপাৰ আইডি থাকে হে আইডিটো ক্ৰিয়েট হৈ যাবগে গতিকে এই সৰু ইনফৰমেশনটো দিবৰ কাৰণে আজি ভিডিওটো প্ৰস্তুত কৰিছিলো ভিডিওটো ভাল পালে প্লিজ লাইক শেয়াৰ কমেন্ট কৰি দিব ভিডিওটো সম্পূৰ্ণ হিচাপে অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং